নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি মই মোৰ এই ফুলনিত ফুলি থকা বগেনভেলিয়াখিনি যিখিনি মোৰ হেংগিং পটত আছে প্ৰায়বোৰ ফুলিছে আৰু প্ৰায়বিলাকেই ফুলা নাই বেছিভাগেই ফুলা নাই বুলি ক'লেও বেয়া নহয় দুই এজোপা ফুল আহিছে মই অকণমান আপোনালোকক দেখাই দিছোঁ আৰু মোৰ এই বগেনভেলিয়া কেইজোপাৰ পৰাই মই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ এইটো এটা খুব ধুনীয়া কালাৰ ফুলিছে দেখিছে এইটো খুব ধুনীয়া কালাৰ বাই কালাৰ হয় হোৱাইটতে আকৌ অকণমান পিংক আছে আৰু এই পিংকটো আকৌ খুব ধুনীয়া পিংক দেখিছেনে মানে ইয়াৰ মানে হেৰিটো বেলেগ ইয়াৰ কালাৰ যিটো পিংকৰ সেইটো খুব ধুনীয়া কালাৰ তাৰপাছত এইফালে য়েল্লো ফুলিছে য়েল্লোটো আৰম্ভ হৈছেহে সৰু হৈ আছে পাহিবোৰ তাকে অকণমান দেখাই দিছোঁ হেংগিং পটত আচলতে বগেনভেলিয়াবিলাক যেতিয়া ৰোৱা হয় ফুলি থাকে খুবেই বেছি ভাল লাগে যিবিলাক আমাৰ লোকেল ভেৰাইটি সেইবিলাকো যদি আপোনালোকে হেংগিং পটত ৰোৱে নহয় খুব ধুনীয়া লাগে খুব ভাল লাগে তাকে আজি ভিডিঅ'টো মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অনুৰোধ ভিডিঅ' বুলি ক'লেও বেয়া নহয় ইয়াৰ ওপৰত মই আগতে বনাইছোঁ এডেনিয়াম ফুলৰ ওপৰত এডেনিয়াম ফুলৰ পটিং চইলটো কেনেকুৱা হ'ব লাগে এনেকৈ মোক বহুতে সুধি আছিলে সেইকাৰণে ভাবিলোঁ এটা মই ভিডিঅ'কে প্ৰস্তুত কৰি দিওঁ আৰু এই বগেনভেলিয়াবোৰ দেখিছেনে ইমান ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছেহে মাথো এতিয়া খুব ধুনীয়াকৈ ৰঙীন হৈ পৰিব আৰু মোৰ বিক্ৰী হৈ যায় মই জানেই আপোনালোকে মই বিক্ৰী কৰোঁ আৰু আজিলৈকে মোৰ কেইবাটাও এনেকুৱা হেংগিং পট মোৰ বিক্ৰী হৈছে আৰু নিজলেও মানে থৈ দিলেও কেতিয়াবা মানে জোৰ জবস্ত দি দিব লগা হৈ যায় মানে লৈ যায় দি দিব লগাত হৈ যায় পৰি যাওঁ তাৰমানে তথাপিও এয়া আপোনালোকক দেখাইছোঁ যদি কোনোবা সংগ্ৰহ কৰিম বুলি ভাবে ল'ব পাৰিব খালি এইটো আৰু মই অফলাইনহে দিব পাৰিম অনলাইন দিব নোৱাৰোঁ আৰু এইটো গ্ৰাফটিঙৰ হয় এটা দেখিছে অৰেঞ্জ কালাৰ ফুল আহি আছিলে তাৰপাছতে এইকেইটা খুব ধুনীয়া কালাৰ তাকে আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এডেনিয়াম ফুলৰ পটিং চইলটো কেনেকুৱা হ'ব লাগে কেনেকুৱা ঠাইত থ'ব লাগে কি কৰিব লাগে মোক বহুতে সুধি আছিলে মোৰ পৰাও যথেষ্ট মানুহে কিনিছে সেইসকলকতো মই বুজাই বা কৈ দিওঁ আৰু যিসকলে মোৰ পৰা কিনা নাই বেলেগৰ পৰা কিনি আনি পেলাই আকৌ মোক ফোন কৰি পেলাই সোধে আকৌ কয় যে আপুনি ভিডিঅ' এটা দিয়ক মোৰ ভিডিঅ' অলৰেডি দিয়া আছে তথাপিও মই আকৌ আপোনালোকৰ কাৰণে নতুন ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে সুবিধা হ'ব বুলি মই আজি ভিডিঅ'টো বনাইছোঁ আৰু আচলতে মই এইকেইটা আজি মানে বিশেষকৈ আজিৰ দিনটোত মই এডেনিয়াম ফুলখিনি চাম বুলি ওলাইছিলোঁ কি কৰিব লাগে তাকে ভাবিলোঁ এইকেইটা কাম আছিলে সেইকাৰণে মই ভিডিঅ'টো কৰিবলৈ ল'লোঁ আৰু এইটো দেখিছেনে এইটো হৈছে মোক দাদা এজনে মই কৈছিলোঁৱে আজি 4-5 মাহৰ আগতে মোক দিছিলে তেওঁ নিজেই গ্ৰাফটিং কৰা হয় আৰু পলিবেগতেই আছে গতিকে মই ইয়াকো এটা পটত দিম বুলি বহু দিনৰ পৰা ভাবি আছোঁ দিবলৈ কিবা সময় দিব পৰা নাছিলোঁ ভাবিছোঁ আজি দিওঁ আৰু এইটো ইমানেই টাইট হৈ গ'ল তাৰ ভিতৰত আলুটো বহুত বেছি ডাঙৰ হৈ গ'ল টাইট হৈ গ'ল সেইকাৰণে একদম টাপটোৱে বেকা হৈ গৈছিলে তাকো ধুনীয়াকৈ মই উলিয়াই মেলি এই ধৰণে ধুই ল'লোঁ যেতিয়া অকণমান ডাঙৰ হৈ যায় শকত হৈ যায় পটিংটো চেঞ্জ কৰিম বুলি ভাবে নহয় তেতিয়া কি কৰিব উলিয়াই পেলাই ধুনীয়াকৈ ধুই দিব লাগে আৰু এইকেইটা পিছে মই একেবাৰে উলিয়াই ধুই নিদিওঁ এইকেইটা মানে খুব তেনেকুৱা হোৱা নাছিলে ইয়াৰ পটিংটো মই নেৰাওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু মই এতিয়া এৰাই থাকোঁতে এৰি গ'ল একো নাই বাৰু আৰু দেখিছেনে তাৰ তলত ইমান বেছি মানে ডাঙৰ হৈ যোৱা নাই ঠিক সৰুৱে হৈ আছে সেইকাৰণে মই খুব ধুনীয়াকৈ উলিয়াই পেলাই পানী ধুই নিদিওঁ অকল চইলখিনি অকণমান ওপৰে এৰাই দিম আৰু যদি অকণমান বেছি ওপৰৰ পৰা শিপা দুই এডাল যদি ওলাই থাকে এই ধৰণে মই কাটি দিয়া হয় এই ধৰণে কাটি দিওঁ আৰু কটা জেগাডোখৰত ফাংগিচাইড পাউডাৰ লগাবলৈ কিন্তু নাপাহৰিব তাৰ পাছতে এয়া পটিংখিনি মই কি লৈছোঁ দেখিছেনে এয়া গাৰ্ডেন চইল অলপ লৈছোঁ বালি অলপমান বেছিকৈ লৈছোঁ তাৰ পাছতে এয়া দিছে বাৰ্মি কম্পোষ্ট কেঁচুসাৰ অলপ লৈছোঁ তাৰ পাছতে কাৰ্বনাইজ কৰা অকণমান ধানৰ বাকলি লৈছোঁ তাৰ পাছতে 2 চামুচমান মই দিলোঁ অলপমান সৰহকৈ দিব 2-3 চামুচমান দিব বোন মিল তাৰ পাছতে অকণমান ফাংগিচাইড পাউডাৰ দি মই ধুনীয়াকৈ পটিং মিক্স কৰি ল'লোঁ পটিংখিনি ৱেল ড্ৰেইন চইল হ'ব লাগে বালি পৰিমাণ বেছি দিব আৰু সৰুকৈ ইটা টুকুৰাও দিব পাৰে কিন্তু
কোকোপিট নিদিব কোকোপিট দিলে অলপ মৰি থাকিব পাৰে গেলি যাব পাৰে হেতু কাৰণে কোকোপিট নিদিব বেছি ময়েষ্ট হৈ থাকিলে বেয়া তাৰ পাছতে মই এই যে প্লান্টটো এৰাই পেলে ধুই দেখাইছিলো এই প্লান্টটো ভাবিলো এখন বনসাই প্লেটত দিও আৰু এখন আছিলে হোৱাইট কালাৰ তাৰছতে এই যে হিপাবোৰ ওলাই আছে দেখিছেনে এই হিপাখিনি মই পিছত কাটি দিম আৰু অকনমান ওপৰলৈ উঠাই দিলো 1 ইঞ্চি মান তাৰ পাছতে বাকি যে দুটা আছিল পলি বেগত মই যে কৈছিলো গ্ৰাফটিং কৰা এইখিনি দেখিছে এইখিনিতে গ্ৰাফটিং কৰা হয় আৰু গ্ৰাফটিং আৰু নন গ্ৰাফটিং দুইটা প্ৰাইস বিলাক বেলেগ বেলেগ হয় গ্ৰাফটিংৰ প্ৰাইসটো অলপমান বেছি হয় আৰু নন গ্ৰাফটিংৰ প্ৰাইসটো অলপমান কম হয় এই ধৰণে মই এটা দীঘলীয়া পট লৈছিলো আৰু দীঘলীয়া পটটোত অকনমান মই 1 ইঞ্চি মান এটা সৰু সৰুকে ইটা টুকুৰা দি পিনে এটা লেয়াৰ বনাই লৈছিলো আৰু আকৌ মাটি দি পেলে মই এই ধৰণে ৰুই দিলো তাৰ পাছত আৰু এটা মই এই ধৰণে ধুই পখালি ললো লৈ পেলে এটা ডাঙৰ সাইজৰ প্লান্টটো লৈ পেলে এটো দেখিলে না এটা বনসাই প্লেটত ৰুই দিলো তাৰ পাছতে এইটো দেখিছেনে ডাল এই ডালটো মই নিজে প্ৰপাৰগেশন কৰা হয় মই এই ধৰণে ডাল কাটিং কৰি প্ৰপাৰগেশন কৰো আপোনালোকে মোৰ আগৰ ভিডিও এটা দিয়া আছে আপোনালোকে চাব পাৰে আৰু এই ডাল কেটা হৈছে মই প্ৰপাৰগেশন কৰা প্ৰায় এবছৰ মান হ'ল খুব ধুনিয়া হিপা হৈ পৰিছে আসক খুব ধুনিয়া হিপা হৈ গৈছে মই আপোনালোকক ধুনিয়াকে দেখাইছিলো কিন্তু কি হল ভিডিওটো হৈ আছে বুলি ভাবিলো ভিডিওটো নহল মই সেইকাৰণে ওচৰবা খুব ধুনিয়াকে আপোনালোকক দেখাবলৈ নোৱাৰিলো সেই কাৰণে মই নিজে অকনমান দুখী হৈছো বেয়া নেপাব দেখিছে নহয় খুব ধুনিয়া হিপা হৈ আহিছে এইটো মই নিজে এবছৰ হ'ল এবছৰৰ মূৰত মই আজি পটিং কৰিছো প্ৰপাৰগেশন কেনেকৈ কৰিছিলো কি কথা সেই ভিডিওটোতে আপোনালোকে পাব যদি সাৰ্চ কৰে নিশ্চয় দেখা পাব তাকে আজি ভিডিওটো ইমানে আছিলে কেনেকা লাগিলে নিশ্চয় জনাবলে নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা সুন্দৰ কমেন্ট কৰিব আৰু যি সকল নতুন হে সকলে সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিওবিলাকৰ নটিফিকেশন পাই থাকে এই ধৰণে মই খুব ধুনিয়াকে পানী দিলো পানী দিয়াৰ পাছতে মই কিন্তু 15-20 দিন মানৰ কাৰণে মই ডাইৰেক্ট সানলাইট পৰা জেগাত নথও অকনমান ইনডাইৰেক্ট সানলাইট পৰি থাকে মানে অকনমান ছাঁ জেগাত ৰাখিম তাৰ পাছতে কিন্তু এই গছজোপা ফুলিবৰ কাৰণে কিন্তু ৰ'দ লাগিব যদি আপোনালোকে ছাহত থৈ দিয়ে কেতিয়াও ইয়াৰ ফুল নাহে ৰ'দ লাগিব ৰ'দতে থব আৰু ওচৰতে এই কেজোপা দেখিছেনে ফাইকাছ হয় বনসাই প্লেটতে আছে তাকে মই অকনমান দেখাই দিলো তাৰ লুকটো আৰু মোৰ এই বনসাই প্লেটত ৰোৱা এডেনিয়ামৰ লুকটো চাব প্ৰায় একেই হয় আৰু দেখিবলৈ যেতিয়া বনসাই প্লেটত ৰুই দিয়া হয় তেতিয়া দেখিবলৈ হসাকৈ গছজোপা বেলেগ ধৰণৰ এটা সৌন্দৰ্য আহে খুবেই ভাল লাগে আৰু আছে মোৰ বহুত ধুনিয়া আছে অলপমান লুক বিলাক দেখিবলৈ আৰু মোছত বহুত বছৰৰ বয়সীয়াল এজোপাও আছে মই কেতিয়াবা আপোনালোকক মাজে সময় দেখাও কেতিয়াবা মই আকৌ দেখাম বাৰু এয়াই আজি ভিডিওটো ইমানে আছিলে আকৌ লগ পাম নতুন এটা ভিডিও লৈ আজিলৈ আহিছো বাই